চাওক আজি চিচিবঙা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি অখিল গগৈ ডাঙৰীয়াৰ ৱাল পেইণ্টিং কৰা হৈছে। যিহেতু আপোনালোকে জানে পৰহি দিনাখন গুৱাহাটীত অখিল গগৈ ফটো এই চৰকাৰখনে দেৱালৰ পৰা মচি দিছে। গতিকে আজি সমগ্ৰ অসমতে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দেৱালৰ লিখন কৰিছোঁ, অখিল গগৈ মুক্তি দাবী উত্থাপন কৰিছোঁ আৰু বিজেপি চৰকাৰখনক ক'ব খুজিছোঁ যে তোমালোকে দেৱালৰ লিখন পঢ়া আৰু দেৱালৰ লিখন পঢ়ি তোমালোকে ভয় কৰিছা বুলি আমি ক'ব খুজিছোঁ। যিহেতু দেৱালৰ লিখনত স্পষ্টভাৱে লিখা আছে যে অখিল গগৈ ডাঙৰীয়াক অতি শীঘ্ৰে মুক্তি দিয়ক। তোমালোকে অতি বৰ্বৰ নিকৃষ্টভাৱে অখিল গগৈ ডাঙৰীয়াক আজি সুদীৰ্ঘদিন ধৰি কাৰাবন্দী কৰি ৰাখিছা। অখিল গগৈ মুক্তিৰ দাবীত অসমৰ জনগণে নিবেদন আন্দোলন কৰিছে, তাৰপিছতো তোমালোকে অখিল গগৈ ডাঙৰীয়াক দীৰ্ঘদিন ধৰি কাৰাবন্দী কৰি ৰাখিছা। গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ ৰাইজে দাবী উত্থাপন কৰিছোঁ যে অখিল গগৈ ডাঙৰীয়াক বিনা চৰ্তে মুক্তি দিয়ক আৰু দেৱালৰ লিখন আপোনালোকে পঢ়িবলৈ চেষ্টা কৰক।